পুৱাৰ শিৰোনামলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি দেশীয় সুৰাক লৈ উত্তাল হৈ পৰিছে অসম বিধানসভাও বিষাক্ত চুলাই খাই 1.5 শতাধিক লোকৰ মৃত্যুত বিৰোধীৰ ক্ষোভ আবকাৰী মন্ত্ৰীৰ পৰা উত্তৰ বিচাৰিলে বিৰোধীয়ে চন্দ্ৰমোহন পাটোৱাৰীৰ উত্তৰত অসন্তুষ্ট বিৰোধীয়ে বিশেষ আলোচনা বিচাৰিছে তিতাবৰৰ ঘটনা সংঘটিত হোৱাৰ দিনাই মুখ্যমন্ত্ৰীৰ সভাক লৈও অসন্তুষ্টি প্ৰকাশ কৰিছে বিৰোধীয়ে সদন স্থগিত প্ৰস্তাৱ ৰাখিছে ৰকিবুল হুছেইনে প্ৰস্তাৱটোৰ সমৰ্থনত সৰব কংগ্ৰেছ বিধায়কসকল অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰো সমৰ্থন বিৰোধীৰ প্ৰস্তাৱ মানিব বিচৰা নাই অধ্যক্ষই কিছু ভিজুৱেল আমি দেখুৱাইছো এই মুহূৰ্তত এক দেখিবলৈ পোৱা গৈছে এক উত্তপ্ত পৰিস্থিতি হৈ পৰিছে দেশীয় সুৰাক লৈ এদৰে উত্তাল হৈ পৰিছে অসম বিধানসভা কাৰ্যসূচী বাতিল কৰি সকল আমি সময় লোৱা নাই হয়তো নাই লোকে আপুনি কথাখিনি কৈছে আপুনি এইখিনি কথাকে আমি পাতিব বিচাৰিছো অধ্যক্ষ মহোদয় আপোনাৰ অনুমতি লৈ দিম বুলি কৈছো আমি অন্য কথা আলোচনা কৰিম অধ্যক্ষ মহোদয় সেই সকলৰ কথা আমি আজি চিন্তা কৰিব লাগে অধ্যক্ষ মহোদয় যি সকলৰ ঘৰখন আজি আপোনাক কি আলোচনা কৰিবলৈ দিম বুলি কৈছো আমি কৈছো সকলোকে কৰি আছে অন্য কথা বাদ দি এই কথাখিনি আলোচনা কৰিব লাগে ৰূপজ্যোতি কৰ্মী অকমান ক'ব লাগে নাই মই দিব শুকুৰবাৰে যেতিয়া আমি চৰকাৰী পক্ষৰ বিবৃতি বিচাৰিছিলো হাত দিছো শুকুৰবাৰে যেতিয়া বিবৃতি বিচাৰিছিলো তেতিয়া বেছি মানুহ মৰিছে আপোনালোকে সেইদিনা যদি আমি জৰুৰীকালীন বহলাত মানুহ মৰিছে আপোনালোকৰ মুখ্যমন্ত্ৰী গৈ পেলাই সবাইকো আঁচনি উদ্বোধন কৰিলে কিন্তু বহলা সেই মানুহ মৃতকৰ ঘৰলৈ যাবলৈ সময় নহল এইপিনে বিধায়কে ডিব্ৰুগড়ত গান গাই আছে ডিব্ৰুগড়ত গান গাই আছে এইপিনে ফুটবল খেলাইছে মানৱীয়তাৰ বিষয়টো আলোচনা হ'ব লাগে 150তকৈ বেছি মানুহ মৃত্যু হৈছে আৰু সেইকাৰণে আলোচনা হ'ব লাগে আপোনাৰ ভিউটো দি দিয়ক সেইকাৰণে আলোচনা হ'ব লাগে আপোনাৰ ভিউটো দি দিয়ক গতিকে অধ্যক্ষ মহোদয় আচলতে আমাৰ যিটো কুৱেশ্যন আমাৰ থাকে কংগ্ৰেছে মানুহ আকৌ লাগিলে কিয় আপোনালোকে লাগিছে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী আপোনালোকে আৰু এইদৰে উত্তৰ বিচাৰি এক উত্তাল পৰিস্থিতি পৰিৱেশৰ সৃষ্টি হৈছে আজি দেখুৱাইছো আমি চন্দ্ৰমোহন পাটোৱাৰীৰ উত্তৰটো অসন্তুষ্ট হৈ পৰিছে বিৰোধী এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া বিৰোধীয়ে বিচাৰিছে বিশেষ আলোচনা আমি এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছো জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ সৈতে ৰাজু বৰুৱা আপোনাৰ পৰা আমি আৰু অধিক জানিব বিচাৰিম পাপৰি চাওক গোটেই বিষয়টো অৱধাৰিতভাৱে আজি বিৰোধীয়ে কাৰণ ৰাতিপুৱাৰ ভাগতে তেওঁলোকৰ যিখন পত্ৰ উপদলপতি ৰকিবুল হুছেইন অজন্তা নায়কে ধৰি কেইজনমান বিধায়কে তাত স্বাক্ষৰ কৰিছিলে আৰু স্বাক্ষৰ কৰি তেওঁলোকে অধ্যক্ষক এখন পত্ৰ আগতে দিছে দি তেওঁলোকে গোটেই বিষয়টো যে আজি প্ৰশ্নোত্তৰ শিতান নহ'ব বা কোনো শিতানেই নহ'ব তাত তেওঁলোকে আলোচনা বিচাৰিছিলে পুংখানুপুংখভাৱে গোটেই বিষয়টোৰ ওপৰত আলোচনা বা চৰকাৰৰ স্থিতি কি বৰ্তমানলৈকে সেই সম্পৰ্কে জানিব বিচাৰিছিলে আৰু তাৰপিছতে বিশেষকৈ ৰূপজ্যোতি কৰ্মীয়ে উভতি ধৰিছে চৰকাৰী পক্ষক আৰু চৰকাৰী পক্ষক উভতি ধৰি তেওঁ এটা কথা জানিব বিচাৰিছে যে কংগ্ৰেছৰ দিনত এনেকুৱা ধৰণৰ ঘটনা হোৱা নাছিলে বিজেপি চৰকাৰৰ দিনত বৰ্তমান এনেকুৱা ধৰণৰ ঘটনা হৈছে য'ত ইমান সংখ্যক লোকৰ মৃত্যুবৰণ কৰিব লগা হৈছে আৰু যিটো কথাৰ সকলোৱে আলোচনা বিচাৰিছে কিন্তু আলোচনাৰ যিটো মাধ্যম সেই মাধ্যমটো এটা কথাই যে অধ্যক্ষই বিচাৰিছে যে প্ৰশ্নোত্তৰ যি শিতান আছে যথেষ্ট গুৰুত্বপূৰ্ণ ইয়াত প্ৰশ্ন আছিলে আজি হৰিশংকৰ ব্ৰহ্ম কমিটিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰশ্ন সেই প্ৰশ্নখিনি আচলতে আলোচনা কৰাটো অধ্যক্ষই বিচাৰিছিলে যিহেতু কাইলৈ সদন শেষ গতিকে আজিৰ দিনটোত যাতে প্ৰশ্নখিনি আগবঢ়াই লৈ যাব পাৰে সেই কথাটো বিচাৰিছে কিন্তু বিৰোধীয়ে কোনো পক্ষেই এতিয়ালৈকে মনা নাই অধ্যক্ষই বাৰম্বাৰ কৈছে যে 10:30 বজাৰ পিছত প্ৰশ্নোত্তৰ শিতান যেতিয়া শেষ হ'ব কুৱেশ্যন আৱাৰ শেষ হোৱাৰ পিছতেই তেওঁ আলোচনাটো আনিম বুলি কৈছে কিন্তু এতিয়ালৈকে অধ্যক্ষৰ সেই মত যিটো আছে অধ্যক্ষই দিয়া মতটো বিৰোধীয়ে মানি ল'ব বিচৰা নাই আৰু বিশেষকৈ ৰূপজ্যোতি কৰ্মীয়ে গোটেই সদনখন উত্তাল কৰিছে আৰু বাৰে বাৰে উভতি ধৰিছে আৰু পল্লৱ লোচন দাসে সেই ক্ষেত্ৰত এটা কথা কৈছে যে য'ত কংগ্ৰেছে প্ৰতিনিধিত্ব কৰিছে কংগ্ৰেছৰ য'ত বিধায়ক আছে তাতহে এনেধৰণৰ ঘটনা হৈছে অৰ্থাৎ দুই পক্ষই যদি চাবলৈ হয় তেনেহ'লে
শাসক বিৰোধী উভয় পক্ষই এই গোটেই প্ৰসংগটোত ৰাজনীতি হৈছে বুলি তেওঁলোকে ক'ব বিচাৰিছে আৰু আমি যদি চাওঁ তেনেহ'লে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এটা কথা কৈছে যে তেওঁ ব্যথিত হোৱা বুলি কৈছে মৃণাল শইকীয়াৰ যিটো ভাষ্য আছিলে সংবাদ মাধ্যমত দিয়া যে কংগ্ৰেছে ইয়াৰ ৰাজনীতি কৰিছে বিজেপিৰ যি আঁচনি আছে শেহতীয়াকৈ চাহ জনগোষ্ঠীক লৈ যিখিনি আঁচনি ঘোষণা কৰিছিলে সেই আঁচনিখিনি যাতে নষ্ট কৰিব পৰা যায় বা আঁচনিখিনিৰ বিৰুদ্ধে যাতে এটা বিশেষ মত বৰ্তমান উত্থাপন কৰিব পৰা যায় তাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত কৰিলে বুলি বা ইয়াত গোটেই ঘটনাটোত কংগ্ৰেছৰ হাত আছে বুলি তেনেধৰণৰ মৃণাল শইকীয়াই যি মন্তব্য প্ৰদান কৰিছিলে তাক লৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই তাত তেওঁ ব্যথিত হোৱা বুলি কৈছে আৰু অধ্যক্ষই বাৰম্বাৰ এটা কথা কৈছে যে অধ্যক্ষই বিচাৰিছে যে গোটেই বিষয়টো আলোচনা হওক কিন্তু সময়ত যিটো সময় কুৱেশ্যন আৱাৰ শেষ হোৱাৰ পিছত 10:30 বজাৰ পিছত তেওঁ আলোচনাটো বিচাৰিছিল আৰু এই মুহূৰ্তত আমি যদি চাওঁ তেনেহ'লে প্লে কাৰ্ড লৈ সকলো বিৰোধী বিধায়ক এই মুহূৰ্তত বাহিৰলৈ ওলাই আহিছে আমি সেই দৃশ্য আপোনালোকক নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি দেখুৱাবলৈ যত্ন কৰিম আৰু বিশেষকৈ এই মুহূৰ্তত অসম AIUDFৰ বিধায়কসকল ওলাই আহিছে বাহিৰলৈ আৰু হাতে হাতে তেওঁলোকৰ প্লে কাৰ্ড আছে আমি যদি চাওঁ তেনেহ'লে আমিনুল ইছলামকে ধৰি তেওঁলোকৰ যিসকল AIUDFৰ বিধায়ক আছে তেওঁলোকে অসমত মাদক দ্ৰব্য মুক্ত ৰাজ্য হিচাপে ঘোষণা কৰক বুলি তেওঁলোকে প্লে কাৰ্ড লৈ বৰ্তমান সদনৰ বাহিৰলৈ ওলাই আহিছে আমি সেই দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিম হয় ৰাজু বৰুৱা যেহেতু সকলো ওলাই আহিছে আপুনি ইতিমধ্যে আমাক জনাইছে যে কৌতুকত পৰিস্থিতি হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিলে কিন্তু তাৰ পাছতো এতিয়া যদি আলোচনা প্ৰসংগলৈ অহা যায় তেতিয়াহ'লে কিমান মান বজাত আলোচনা হোৱাৰ সম্ভাৱনা এটা আছে বাৰু ৰাজু অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী এটা কথা কৈছে যে 10:30 বজাত তেওঁ 5 মিনিটৰ কাৰণে সদন স্থগিত ৰাখিব কিন্তু তাৰ আগতে যিহেতু এতিয়া যিটো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল 10:30 তেওঁ সদন স্থগিত ৰখাৰ কথা কৈছিল আৰু 10:30 আলোচনাৰ তেওঁ পোষকতা কৰিছিল আৰু সকলোকে এটা কথা কৈছিল যে প্ৰশ্নোত্তৰ শিতান যিহেতু মই ইতিমধ্যে কৈছো যে কাইলৈ সদনৰ শেষ আৰু আজিৰ দিনটোত যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে মই ইতিমধ্যে কৈছো যে খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ সম্পৰ্কত যি হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদন আছিলে সেই প্ৰতিবেদন সম্পৰ্কতো আলোচনা তেওঁ এটা কথা বিচাৰিছিলে যে সেই প্ৰশ্নখিনি যদি আগুৱাই লৈ যোৱা যায় ৰাজু ধন্যবাদ জনাইছো আৰু সংযোগ বিচ্ছিন্ন হৈছে ৰাজুৰ সৈতে আমি পুনৰ সংযুক্ত হ'ম এই মুহূৰ্তত আমি পোনপটীয়া দৃশ্য এই মুহূৰ্তত আগবঢ়াম মুখত পৰিছে এই বিষয়টো লৈ আমি কোনেও ৰাজনীতি কৰিব খোজা নাই আমি সকলোৱে দুখিত মৰ্মাহত অসম বিধানসভাত এই বিষয়টো লৈ আজি দিনজোৰা আলোচনা কৰিবলৈ আমি সভা স্থগিত প্ৰস্তাৱ দাখিল কৰিছোঁ কংগ্ৰেছে দাখিল কৰিছে আমি বিৰোধী দলে দাখিল কৰিছোঁ আৰু ইতিমধ্যে অধ্যক্ষ মহোদয়ে আমাৰ বিৰোধী দলৰ দলপতিসকলক তেখেতৰ চেম্বাৰত মাতিছে আমাৰ দাবী হ'ব যে আজি সদনৰ সকলো কাম কাজ স্থগিত ৰাখি এই ভয়ংকৰ আৰু গুৰুত্বপূৰ্ণ বিষয়টো আলোচনা কৰিব লাগে এই ক্ষেত্ৰত আমি ভাবোঁ যে বিৰোধী আৰু শাসকীয় দলৰ সকলোৱে ঐক্যবদ্ধভাৱে সকলোৱে একমতেৰে এই ভয়ংকৰ আৰু দুখ লগা হৃদয় বিদাৰক ঘটনাটোৰ সকলোৱে সহমৰ্মিতাৰে আমি আলোচনা কৰিব লাগে কিয় ঘটনাটো সংঘটিত হ'ল আমি বিচাৰিছোঁ যে এই ঘটনাৰ এটা CBI তদন্ত হ'ব লাগে দোষীক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে আৰু ভৱিষ্যতে যাতে এনেধৰণৰ অনাকাংক্ষিত ঘটনা অসমত সংঘটিত হ'বলগীয়া নহয় আৰু যাতে কোনো লোকে তেওঁলোকে অকালতে প্ৰাণ বিসৰ্জন দিব লগা নহয় তাৰ কাৰণে অসমৰ বিহাৰৰ দৰে মাদক দ্ৰব্য বৰ্জিত এখন ড্ৰাই ষ্টেট হিচাপে ঘোষণা কৰিব লাগে অসম চৰকাৰে আৰু এই ঘটনাই শেষ ঘটনা হওক অসমৰ কোনো নিৰ্দোষ নিৰপৰাধ লোকে যাতে ইমান বৃহৎ সংখ্যক লোক অনাগত দিনত যাতে মৃত্যুক সাৱটি ল'ব লগা নহয় এই কথাটো আমি দাবী জনাইছোঁ আৰু অসম বিধানসভাত আজি আমি দিনটো এই বিষয়টো আলোচনা কৰিব বিচাৰিছোঁ আৰু এয়া আছিল আমি ইতিমধ্যে জনাই গৈছিলোঁ আমাৰ সাংবাদিক ৰাজু বৰুৱাই ইতিমধ্যে জনাইছে যে হাতত তেওঁলোকে প্লে কাৰ্ড লৈ ওলাই আহিছে সদন ত্যাগ কৰি ওলাই আহিছে আৰু ভিতৰৰ পৰিৱেশ পুনৰ এবাৰ আমি দেখুৱাইছোঁ এইদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আবকাৰী মন্ত্ৰীৰ পৰা বিৰোধীয়ে উত্তৰ বিচাৰিছিল আৰু সেই সময়তে এক মুখামুখিকৈ তৰ্ক বিতৰ্কত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছে শাসক আৰু বিৰোধী উভয় পক্ষই মুখামুখিকৈ তৰ্কত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছে চন্দ্ৰমোহন পাটোৱাৰীয়ে উত্তৰ দিছিল কিন্তু সেই উত্তৰত সন্তুষ্ট নহ'ল বিৰোধী আৰু বিৰোধীয়ে এক বিশেষ আলোচনা বিচাৰিছে ইতিমধ্যে অধ্যক্ষগৰাকীয়ে জনাইছে যে 5 মিনিটৰ বাবে সদন স্থগিত ৰখা হ'ব তাৰ পূৰ্বে বা তাৰ পাছতে এক আলোচনাত মিলিত হ'ব কিন্তু বৰ্তমানো যেহেতু একে পৰিস্থিতি বিৰাজ কৰি আছে একেধৰণে উত্তপ্ত হৈ আছে গতিকে পৰৱৰ্তী সময়ত কি হ'ব সেয়া লক্ষণীয় হ'ব আৰু
আবকাৰী মন্ত্ৰীৰ পৰা উত্তৰ বিচাৰিলে বিৰোধীয়ে আমি দেখুৱাই গৈছো ভিতৰৰ পৰিৱেশ দেখুৱাইছো আনহাতে দেখিবলৈ পোৱা গৈছে যে বিষাক্ত চুলাই মদ খাই যেনে ধৰণে মৃতকৰ সংখ্যা বৃদ্ধি পাই গৈছে আৰু সেয়া তাকে লৈ ৰাজনীতি যাতে নকৰে সেই প্ৰসংগ ইতিমধ্যে বিৰোধীয়ে উত্থাপন কৰিছে আৰু এক দেখিবলৈ পোৱা গৈছিল যে শাসকে হওক বা বিৰোধীয়ে হওক খবৰ ল'বলৈ যোৱাৰ সময়তে হওক বা পৰিস্থিতি বুজ ল'বলৈ যোৱাৰ সময়তে হওক এক ৰাজনীতি কৰা যেন বোধ হৈছিল সাধাৰণ ৰাইজৰ মনৰ মাজত আজি দেখিবলৈ পোৱা গৈছে যে বিধানসভাত অসম বিধানসভাত ভিতৰৰ ওচৰত আজি দিনটোত এইদৰে কিছু প্ৰশ্ন অৱতাৰণা কৰা হৈছিল আৰু সেই সময়তো এইদৰে এক তৰ্কযুদ্ধ মুখামুখিকৈ লগা দেখিবলৈ পোৱা গৈছে শাসক বিৰোধী উভয় পক্ষকে